আগন্তুক 2024 নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী লাহৰীঘাটৰ যুৱ নেতা জাবিদ আহমেদ। জাবিদ আহমেদ চাহাব মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ টেঙাগুৰি গাঁৱৰ নিবাসী প্ৰয়াত ৱাহেদ মৰল চাহাবৰ কনিষ্ঠ পুত্ৰ। প্ৰয়াত ৱাহেদ আলী মৰল চাহাব এসময়ত লাহৰীঘাটৰ টেঙাগুৰি অঞ্চলবাসীৰ মাজত প্ৰভাৱশালী ব্যক্তি থকাৰ উপৰিও বিভিন্ন ধৰ্মীয় তথা সামাজিক কাম কাজো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেখেতৰ সুপুত্ৰ জাবিদ আহমেদ চাহাব সমষ্টিটোৰ এজন উদ্যমী নেতাও সমাজৰ এজন জাগ্ৰত। তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকাৰ উপৰিও আৰ্থিক দিশতো সদায় সিদ্ধহস্ত। তেওঁ যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি শৈক্ষিক সমাজৰ মাজত বহুলভাৱে পৰিচিত আৰু জনপ্ৰিয়। সমষ্টিবাসীয়ে তেখেতৰ ব্যক্তিত্বৰ প্ৰতি আকৃষ্ট হৈ আগন্তুক 2024 নগাঁও লোকসভা সমষ্টিৰ সাংসদ পদৰ প্ৰাৰ্থী হিচাপে সৰ্বসন্মতিক্ৰমে বিচাৰি মানুহৰ মাজত এক ব্যাকুলতাৰ সৃষ্টি কৰিছে। তেখেতক্ৰমে 1989 চনৰ পৰা 1991 চনলৈকে আছুৰ উপ সভাপতি, 1991 চনত অসম গণ পৰিষদ দলৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যকৰী সভাপতিত থাকে। 2011 চনত ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিৰ ৰাজ্যিক পেনেল কমিটিৰ সম্পাদক ও ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক প্ৰাক্তন উপ-সভাপতিৰ লগতে বৰ্তমান তেখেত ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কৰ্মী হিচাপে সমষ্টিবাসীলৈ সেৱা আগবঢ়াই আছে। সমষ্টিবাসীয়ে এইজনা জনহিতকাৰী যুৱ নেতাজনক ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিৰ হৈ আগন্তুক 2024 লোকসভা প্ৰাৰ্থী প্ৰত্যাশী হিচাপে পাব বুলি আশা পোষণ কৰি আছে। লাহৰীঘাটৰ পৰা মেহবুব আনোৱাৰৰ ৰিপৰ্ট।